মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ 9.2 কোশ্চিন নাম্বাৰ 4 ৰ পৰা 6 লৈকে আলোচনা কৰিম। তো কোশ্চিন নাম্বাৰ 4 ত তোমালোকক কৈছে চিত্ৰ, তোমালোকৰ এইটো ছবি ABCD এটা সামন্তৰিক দিয়া আছে, সামন্তৰিকটোৰ ভিতৰত P দিয়া আছে, ঠিক আছে। দেখুৱাব লাগে APB ৰ কালি আৰু PCD ৰ কালি ইকুৱেল টু হাফ অফ ABCD ৰ কালি, ঠিক আছে। আৰু এটা দেখাব লাগে কালি APD প্লাস PBC ইকুৱেল টু দেখাব লাগে APB প্লাস PCD এটো দেখাব লাগে। তোমালোকে কিতাপ ওলাই লবা। চোৱা আমি সমাধানটো কেনেকৈ কৰিম, দুটা সমীকৰণ দিয়া আছে, তোমালোকৰ প্ৰথমটো আমি সমাধান কৰিম। প্ৰথমটো সমাধান কৰিবলৈ তোমালোকে এই ছবিটো, যিটো ছবি তোমালোকক দিয়া আছে, এই ছবিটোত আৰু অলপ আঁকি ল'ব লাগিব। সো মই কলম ব্যৱহাৰ কৰিছো যাতে তোমালোকে দেখা পোৱা ভালদৰে। তোমালোকে পেন্সিল ইউজ কৰিবা, ঠিক আছে। ইয়াতে মই নাম দিলো, সাপোজ যিকোনো নাম লব পাৰা। ইয়াতে মই সাপোজ ই ললো, ইয়াতে এফ ললো, ঠিক আছে। ABCD ৰ পিছত EF হয়। এতিয়া চাবা প্ৰথমটো প্ৰুভ কৰিম। প্ৰথমটোত তোমালোকৰ প্ৰমাণ কৰিব দিছে APB প্লাস তোমালোকৰ PCD, এই দুটা ত্ৰিভুজ আমি এনেকে লম যে একে ভূমি আৰু একে সমান্তৰাল মাজত ত্ৰিভুজ আৰু সমান্তৰিকৰ কালি কি হ'ব। চোৱা প্ৰথমতে আমি সাপোজ ছবি তোমালোকৰ বাৰে বাৰে আঁকিব নালাগে। চোৱা ABEF এইটো তোমালোকৰ সামন্তৰিকটো ললো আৰু ত্ৰিভুজটো ললো তোমালোকৰ APB এইটো, ঠিক আছে। এতিয়া আমি জানো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত যদি ত্ৰিভুজ আৰু সামন্তৰিক থাকে তেতিয়া কি হয়, ত্ৰিভুজৰ কালিটো হাফ অফ কালি কি হ'ব ত্ৰিভুজ। তোমালোকৰ ত্ৰিভুজ কোনটো আছে, ত্ৰিভুজ আছে APB, এইটো তোমালোকৰ ত্ৰিভুজটো আছে। তেনেহলে কালি APB ইকুৱেল টু কি হৈ যাব, হাফ অফ কি হ'ব তোমালোকৰ কালি সামন্তৰিকৰ কালি। সামন্তৰিকটো ইয়াতে কি দি আছে তোমালোকৰ ABEF, ঠিক আছে। এইটো তোমালোকৰ 1 নং বুলি দিলো। সামন্তৰিকটো কি ABEF, বা এনেকে সাইডত যদি আমি আঁকো এনেকুৱা পাম ABEF, ঠিক আছে। এই ছবিবিলাক আৰু তোমালোকক আঁকিব নালাগে। এটা সমীকৰণ আমি পালো। এতিয়া তোমালোকৰ এই তলৰটো লম। চাবা তলৰটো কোনটো, তাৰমানে তোমালোকৰ এইটো সামন্তৰিক FECD, এইটো সামন্তৰিক আৰু ত্ৰিভুজটো তোমালোকৰ কোনটো হ'ব P। তোমালোকৰ একে ভূমি মানে কি, ভূমিটো কি আছে তোমালোকৰ DC, সমান্তৰালটো হ'ব EF সমান্তৰাল DC বা CD। তাৰমানে ইয়াৰ পৰা আমি ক'ব পাৰিম যে কালি তোমালোকৰ কালি কি হ'ব PCD। তোমালোকৰ কিতাপত PCD লিখা আছে, আমি PCD লিখিম। PCD ইকুৱেল টু কি হ'ব, হাফ অফ এই সামন্তৰিকটোৰ কালি। সামন্তৰিকটোৰ নাম তোমালোকে যি ল'ব পাৰা, FECD ল'ব পাৰা বা DCEF ল'ব পাৰা। সাপোজ আমি FECD ললো, ঠিক আছে। এইটো তোমালোকৰ 2 নং। এই ছবিবিলাক আৰু আঁকিব নালাগে, ঠিক আছে। এইটো তোমালোকৰ 2 নং। এতিয়া 1 আৰু 2 ৰ পৰা আমি কি পাম, 1 আৰু 2 ৰ পৰা আমি 1 আৰু 2 প্লাস কৰি দিম, 1 + 2 কৰি দিম, ঠিক আছে। তোমালোকে পাবা লেফট সাইডত পাই গলা কালি
এ পি বি পালা প্লাস আৰু পালা কালি কি পালা পি সি ডি ইকুৱেল টু সোঁফালে তোমালোকে কি পালা হাফ অফ কালি পালা এ বি সৰি এ বি ই এফ এটো পালা প্লাস হাফ অফ কালি তোমালোকে পালা এফ ই সি ডি এইটো ঠিক আছে এতিয়া চাবা বাওপক্ষটো আমাৰ একই ৰাখিম বাওপক্ষত আমি চেঞ্জ নকৰিম যেটো দিয়া আছে এটোই মানে আকৌ লাগিলে তোমালোকে এনেকৈ লিখিব পাৰা কালি এ পি বি প্লাস কালি তোমালোকৰ আহিব পি সি ডি ইকুৱেল টু কি হ'ব হাফ অফ কালি চোৱা আমি হাফটো কমন ললো কালি কি পাম কালি এ বি ই এফ প্লাস তোমালোকৰ পাই যাম কালি এফ ই সি ডি ঠিক আছে এতিয়া তোমালোকৰ বাওপক্ষটো আকৌ সেমে হ'ব বাওপক্ষটো একো পৰিৱৰ্তন নহয় কালি এ পি বি প্লাস কালি পি সি ডি ইকুৱেল টু হাফ অফ চাবা কালি ইয়াতে চোৱা কালি এ বি ই এফ তাৰমানে এই ইয়াৰ পৰা স্টাৰ্ট কৰি ইয়ালৈকে ঠিক আছে মানে ইয়াৰ পৰা স্টাৰ্ট কৰি ইয়ালৈকে আহিল এতিয়া এফ ই সি ডি তাৰমানে ইয়ালৈকে আছিল আগতে ইয়াৰ পৰা ইয়ালৈকে আছিল এতিয়া ইয়াৰ পৰা আৰু ইয়ালৈকে গ'ল তাৰমানে তোমালোকৰ কি হ'ব সাইডত যদি মই বুজাই দিও এ বি তোমালোকৰ এ বি ই এফ কোনটো এ বি ই এফ আৰু নতুনকে পালা এফ ই সি ডি তোমালোকে এফ ই সি ডি তাৰমানে ইয়াৰ লগত তোমালোকৰ কি প্লাস হল সি ডি এতিয়া আমি গোটেই ছবিটোক আমি লিখিব পাৰো এ বি সি ডি হয়নে নাই তাৰমানে আমি ইয়াতে লিখিম কালি এ বি সি ডি ঠিক আছে এইটো আমি লিখিম এইটো আমাৰ প্ৰুফ কৰিব লাগিছিল এক নংটো আমাৰ কমপ্লিট হল ঠিক আছে এতিয়া দুই নংটো কৰিম আমি দুই নংটোত তোমালোকৰ কি প্ৰমাণ কৰিব দিছে যে দুই নংটো প্ৰমাণ কৰিবৰ কাৰণে আমাক আৰু অলপ আঁকিব লাগিব ঠিক আছে দুই নংটো প্ৰমাণ কৰিবৰ কাৰণে আৰু অলপ আঁকিব লাগিব সব আমি ইয়াৰ মাজত এটা এনেকৈ আঁকিলো ই এফ এটো সাপোজ জি এটো সাপোজ এইচ ঠিক আছে চাবা এতিয়া আমি লিখিম প্ৰথমতে আগতে যেনেকৈ লিখিছিলো হেনেকৈ লিখিম যে একে ভূমি আৰু তোমালোকৰ একে সমান্তৰাল তৰলৰ মাজত ত্ৰিভুজ আৰু সমান্তৰিকৰ কালি হ'ব ঠিক আছে কি পাবা চোৱা আমি এতিয়া সমান্তৰিকটো লম এটো তোমালোকৰ এ এইচ জি তাৰ পিছত ডি তোমালোকৰ এটো সমান্তৰিক ত্ৰিভুজটো আহিব এ পি ডি ঠিক আছে ত্ৰিভুজটো আহিব তোমালোকৰ এ পি ডি আমি কি পাম কালি এ পি ডি আমি জানো যে একে ভূমি তোমালোকৰ ভূমি দুয়োটাৰে সেম আছে এটো ভূমি আৰু সমান্তৰাল তোমালোকৰ এ ডি সমান্তৰাল এইচ জি হ'ব এতিয়া কি পাবা যে ত্ৰিভুজটোৰ কালি ইকুৱেল টু এ পি ডিৰ কালি ইকুৱেল টু কি পাবা হাফ অফ এ এইচ জি ডিৰ কালি ইয়াতে তোমালোকৰ কালি হ'ব ইয়াতে লিখা নহয় ইয়াতে মাজতে কালি ঠিক আছে এটো তোমালোকৰ কিমান নম্বৰ সাপোজ এটো 3 নম্বৰ দিয়া কামত আহিব পাৰে এটো তোমালোকে 4 নম্বৰ দিয়া গল
নেক্সট আমি কি লম নেক্সট আমি এই যে এইটো ছবি চোৱা এইটো তোমালোকক আৰু আঁকিব নালাগে এইটো ছবি তোমালোকৰ এইচ বি তোমালোকৰ ত্ৰিভুজটো হ'ব এইটো পি জি তোমালোকৰ সি ঠিক আছে এই দুটাৰ পৰা তোমালোকে কি পাবা তোমালোকৰ সামন্তৰিকটো কি দি আছে ইয়াতে এইচ বি সি জি ঠিক আছে এইটো সামন্তৰিক দি আছে আৰু তোমালোকৰ ত্ৰিভুজটো দি আছে পি বি সি ত্ৰিভুজটো দি আছে পি বি সি যদি এনেকে আঁকি ল'ব খোজা আঁকি ল'ব পি বি সি আৰু সামন্তৰিকটো আছে এইটো এইচ বি সি জি ঠিক আছে আমি কি পাম আমি পাম যে কালি তোমালোকৰ এই ছবিবিলাক আঁকিব নালাগে ঠিক আছে কালি তোমালোকৰ পি বি সি ইকুৱেল টু হাফ অফ কালি কি পাবা তোমালোকে কালি পাবা এইচ বি সি জি কালি তোমালোকে পাবা এইচ বি সি জি ঠিক আছে এইটো পাবা এইটো তোমালোকৰ 5 নং বুলি দিয়া এতিয়া 4 নং আৰু 5 নং আমি প্লাস কৰিব লাগিব আগৰ দৰে 4 + 5 তোমালোকে পাই যাবা কালি কালি কি পাবা কালি পাবা এ পি ডি প্লাস বাও পক্ষটো প্লাস কৰিব লাগিব কালি তোমালোকে পাবা পি বি সি ঠিক আছে ইকুৱেল টু পাবা হাফ অফ কালি এ জি তোমালোকৰ যেটো দিয়া আছে এ এইচ জি ডি প্লাস তোমালোকৰ হ'ব হাফ অফ কালি হোফালৰ দুটা হ'ব মানে বাওফালৰ দুটা প্লাস ইকুৱেল টু হোফালৰ দুটা প্লাস ঠিক আছে পাবা তোমালোকে এইচ বি সি জি ঠিক আছে এটো একেটা লাইন হা ইকুৱেল টু এটো একেটা লাইন মোৰ ঠাই নাই কাৰণে এনেকে লিখিছো নেক্সট চাবা তোমালোকে যে মই বাওফালৰটো সেম লিখি দিলো কালি এ পি ডি প্লাস তোমালোকৰ কালি পি বি সি ঠিক আছে ইকুৱেল টু হাফ আমি কমন লম ঠিক আছে এইটো আৰু এইটোৰ মাজত হাফ কমন লম তেনেহলে পাম কালি এ এইচ জি ডি প্লাস মই তলতে লিখি দিলো কালি তোমালোকৰ এইচ বি সি জি ঠিক আছে এই দুটা পাম এতিয়া বাওপক্ষত আমি সেম ৰাখিম কালি এ পি ডি প্লাস কালি তোমালোকৰ পি বি সি ইকুৱেল টু হাফ অফ চাবা তোমালোকে যে ইয়াতে চোৱা এ এইচ জি ডি এ এইচ জি ডি ঠিক আছে তাৰ মানে যদি আকু মই কি পাম এটো এ এইচ জি ডি নেক্সট তোমালোকৰ দিয়া আছে এইচ বি লৈ কি কৈছো তাৰ পিছত সি লৈ কি আহিছে তাৰ পিছত এটো জি তাৰ মানে আমি কি ক'ব পাৰো যে এ বি সি ডি এইটো প্লাস এইটো এই দুটা প্লাস কৰিলে আমি ক'ব পাৰো এ বি সি ডি তাৰ মানে আমি লিখিম কালি তোমালোকৰ এ বি সি ডি ঠিক আছে তোমালোকৰ এটো কিব নালাগে হ'ব এইটো আমি নাম দিম 6 নম্বৰ ঠিক আছে এতিয়া তোমালোকৰ এই যে প্ৰথমতে 3 নম্বৰ যে নাম দিছিলো 3 নম্বৰ আৰু 6 নম্বৰ তোমালোকক এনেকে দেখাই দি আছো চোৱা দুয়োটাৰে হোপক্ষত কি দি আছে দুয়োটাৰে হোপক্ষত তোমালোকে চাই আছা হাফ অফ কালি এ বি সি ডি ঠিক আছে তেনেহলে দুয়োটাৰ হোপক্ষ যদি সেম হয় তেনেহলে কি হ'ব বাওপক্ষ দুটাও তোমালোকৰ একে হ'ব বা সেম হ'ব ঠিক আছে ইয়াৰ পৰা আমি ক'ব পাৰিম যে 3 আৰু 6 implies তোমালোকৰ এপিডি টো প্ৰমাণত আগত লাগে এইটো সাইড আমাক আগত লাগে এইটো সাইড আমি আগতে লিখিম
তার মানে পাম আমি কালি APD প্লাস কালি তোমালোকৰ PBC চোৱা দুয়োটাৰে সোঁপক্ষ একে ঠিক আছে হাফ অফ কালি ABCD ইয়াৰো সোঁপক্ষ হাফ অফ কালি ABCD সেই কাৰণে এইটোৰ বাওপক্ষ ইকুৱেল টু এইটোৰ বাওপক্ষ তোমালোকে পাই যাবা কালি কি পাবা APB এটা পাবা প্লাস কালি PCD তোমালোকৰ এইটো ঠিক আছে তোমালোকৰ দুয়োটা প্ৰমাণে কমপ্লিট হয় তোমালোকৰ এইটো ম্যাথছ কমপ্লিট তোমালোকে ভিডিও মাজে মাজে ৰখাই লিখি যাবা ঠিক আছে নেক্সট প্ৰশ্নটোত চাবা তোমালোকৰ এইটো ছবি দিয়া আছে আৰু কৈছে যে PQRS আৰু ABRS দুটা সামন্তৰিক PQRS আৰু ABRS তোমালোকৰ সামন্তৰিক দিয়া আছে BR ৰ ওপৰত x এটা বিন্দু দেখুৱা যে কালি PQRS তোমালোকৰ PQRS ইকুৱেল টু ABRS সমান আৰু কালি AXS ইকুৱেল টু হাফ অফ কালি PQRS ঠিক আছে এই দুটা বস্তু তোমালোকৰ দেখুৱাব লাগে সবা বিশেষ সূত্র ইমান নিলিখিলেও হ'ব ডাইরেক্ট প্রমাণ কৰি দিছো কোশ্চেন 5 তোমালোকৰ ছবিটো হল এটো বিশেষ সূত্র ইমান ইয়াতে ইমান দিয়াও নাই আৰু নিলিখিলেও হয় আৰু যদি লিখিব খোজা লিখিব পাৰা ঠিক আছে যে গিভেন বা বিশেষ সূত্র যে PQRS আৰু কি দি আছে তোমালোকৰ ABRS দুটা সামন্তৰিক ঠিক আছে দুটা সামন্তৰিক হল তে প্ৰমাণ কৰিব লাগে যি দুটা প্ৰমাণ কৰিব দিছে সেই দুটা লিখিলে হ'ব নিলিখিলেও হয় ঠিক আছে আমি কম কৰিব চেষ্টা কৰিম এক নম্বৰটো কেনেকৈ প্ৰুফ কৰিম চাবা ইয়াতে এই ছবিটোত চোৱা তোমালোকৰ PQRS ঠিক আছে PQRS পৰতে আমি RS কমন পাইছো চোৱা ইয়াতে চোৱা ভালদৰে বুজিবা PQRS ইয়াতে RS আছে ইয়াতেও RS আছে তাৰমানে তোমালোকৰ ভূমিটো একে RS হল আৰু সমান্তৰালটো কি হ'ব PB সমান্তৰাল SR আমি এনেকৈ লিখিম একে ভূমি তোমালোকৰ কি দি আছে RS আৰু একে সমান্তৰালটো কি দি আছে তোমালোকৰ RS সমান্তৰাল চিহ্ন এনেকৈ লিখিব লাগে তোমালোকে জানা BP বা PB যেটো লিখা PB এতিয়া আমি জানো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজৰ দুটা সামন্তৰিকৰ কালি কি হয় সদায় সমান হয় এটো আমি জানো এতিয়া আমি লিখি দিম অতএব কালি তোমালোকৰ কি হ'ব PQRS ইকুৱেল টু কালি কি হ'ব ABRS এই দুটা আমাৰ ইকুৱেল হ'ব ঠিক আছে এটো আমি 1 নং সমীকৰণ বুলি দিলো তোমালোকৰ 1 নম্বৰটো প্ৰুফ হৈ গল নেক্সট 2 নম্বৰটো প্ৰুফ কৰিম আমি চোৱা তোমালোকৰ ছবিটো মই এক্সট্ৰাকে আঁকি লৈছো তোমালোকক আকৌ আঁকিব নালাগে ABRS তোমালোকৰ এটো সামন্তৰিক দিয়া আছে আৰু ত্ৰিভুজটো কোনটো AXS ঠিক আছে ত্ৰিভুজটো হল AXS এতিয়া তোমালোকে ফৰ্মুলা জানা যে একে ভূমি ইয়াতে তোমালোকৰ ভূমিটো কি হ'ব দুয়োটাৰে ভূমি হ'ব AS ত্ৰিভুজ আৰৰ ভূমি হ'ব AS আৰু ABRS ৰ ভূমি আমাৰ AS ধৰিব লাগিব আৰু সমান্তৰাল কি হ'ব তোমালোকৰ AS সমান্তৰাল মানে সিধা আছে তোমালোকৰ BR ৰ লগত অতএব আমি কি ক'ব পাৰো যে কালি ত্ৰিভুজৰ কালি কি হ'ব একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকিলে ত্ৰিভুজৰ কালি কি হয়
কালি AXS ইকুৱেল টু হাফ অফ কি হৈ যায় সামন্তৰিকৰ কালি কালি কি দি আছে সামন্তৰিকৰ কালি দি আছে সৰি সামন্তৰিকৰ নাম দি আছে ABRS গল এটো আমি 2 নং নাম দি এতিয়া তোমালোকে 1 ৰ পৰা কি ক'ব পাৰা চোৱা কালি ABRS আৰু PQRS সমান এতিয়া আমি ABRS ৰ ঠাইত কি বহাই দিম PQRS মানে ইয়াতে 1 নংত প্ৰমাণ কৰিছা যে ABRS আৰু PQRS তোমালোকৰ সমান তেনেহলে ইয়াৰ পৰা লিখি দিয়া যে কালি কি হ'ব AXS equal to half of কালি তোমালোকৰ PQRS ঠিক আছে PQRS এনেকৈ লিখা যে 1 ৰ পৰা তোমালোকৰ প্ৰুফটো কমপ্লিট হল দুয়োটা প্ৰুফে কমপ্লিট হল ভিডিওটো ৰখাই তোমালোকে লিখি লোৱা এইটোৰ শেষৰ কোৱেশ্চনটো চোৱা কি কৈছে এজন খেতিয়কে PQRS এটা সামন্তৰিক মই আঁকি লৈছো PQRS এটা সামন্তৰিক লৈছো এখন খেতি পথাৰ আছে তেও RS ৰ ওপৰত যিকোনো এটা বিন্দু ললে আৰু ইয়াক P আৰু এটা বিন্দু লৈছে RS ৰ ওপৰত মই A বিন্দু লৈ নাম দিছো ইয়াক P আৰু Q ৰ লগত সংযোগ কৰিলে ঠিক আছে পথাৰখনৰ কেইটা অংশত বিভক্ত হল কেইটা অংশত ভাগ হল এটা দুটা তিনিটা ঠিক আছে হল এই অংশকেইটাৰ আকৃতিবোৰ কি কি তোমালোকৰ দেখা পাই আছা এটো গোটেইকেইটা ত্ৰিভুজ আকৃতিৰ হৈছে খেতিয়কজনে পথাৰখনৰ সমান সমান অংশ বেলেগ বেলেগ গেহু আৰু মাহৰ গুটি হিচিব খুজিছে তেও এটো কি দৰে কৰিব চাবা মানে আধা খিনি তেও কি গেহু হিচিব আৰু আধা খিনি মাহৰ গুটি হ'ব চাবা প্ৰথমতে প্ৰশ্নত খুদিছে তোমালোকে কিতাপ উলাই লোৱা তাতে খুদিছে যে পথাৰখন কেইটা অংশত ভাগ হৈছে প্ৰথম কোৱেশ্চনটোৰ এনসাৰ কি হ'ব প্ৰথমটো হ'ব পথাৰখন তিনিটা অংশত ভাগ হৈছে ঠিক আছে পথাৰখন তিনিটা অংশত ভাগ হৈছে নেক্সট কোৱেশ্চন হদিছে এই অংশকেইটাৰ আকৃতিবোৰ কি কি হ'ব আকৃতি হল কি আকৃতিৰ তোমালোকৰ ত্ৰিভুজ আকৃতি গল নেক্সট তোমালোকক খুদিছে খেতিয়ক ওকে এতিয়া ম্যাথছটো কৰিব লাগিব ঠিক আছে তোমালোকে এতিয়া আমি এনেকে লিখিম যে এনেকে লিখিবা তোমালোকে যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত কি হ'ব ত্ৰিভুজ আৰু সামান্তৰিকৰ কালি তোমালোকে জানা কি হ'ব ত্ৰিভুজৰ কালি তোমালোকে ত্ৰিভুজ কোনটো দি আছে PAQ বা APQ যেটো কোৱা সাপোজ আমি APQ লিখিলো কালি তোমালোকৰ APQ ঠিক আছে APQ কি হ'ব হাফ অফ কালি সামন্তৰিকটো দিয়া আছে তোমালোকৰ কি PQRS সামন্তৰিকটো দিয়া আছে PQRS লিখি দিয়া PQRS ঠিক আছে এটো তোমালোকে পালা এটো নাম দিব নালাগে এতিয়া চাবা আমি এই সামন্তৰিকটোৰ কালি ইকুৱেল টু কি লিখিম আমি এনেকে লিখিব পাৰো যে কালি তোমালোকৰ এই যে এইটো অংশৰ কালি কি হ'ব PAS লিখিব পাৰা যে কালি PAS তোমালোকৰ এই যে এইটো অংশৰ কালি PAS প্লাস তোমালোকৰ এইটো অংশৰ নাম কি লিখিছা APQ তোমালোকৰ কালি কি হ'ব
এ পি কিউ এইটো অংশ গ'ল এতিয়া এইটো অংশ লিখিব লাগিব প্লাস কালি তোমালোকৰ এইটো অংশ সাপোজ এ আৰ কিউ বা আৰ কিউ এ যেটো কোৱা সাপোজ এ কিউ আৰ ইকুয়াল টু চাবা এই গোটেই কেইটা ইকুয়াল টু আমাৰ কি হ'ব পি কিউ আৰ এছ ৰ কালি হ'ব তাৰ মানে তোমালোকৰ কি পালা কালি ইকুয়াল টু সেম লাইনত লিখিবা মোৰ ঠাই নাই কাৰণে লিখিছো পি কিউ আৰ এছ ঠিক আছে এতিয়া গল তোমালোকে এতিয়া কি কৰিবা কালি প্ৰথম নোটটো ঠিকে ৰাখা পি এ এছ প্লাস এই কালি এ পি কিউ ৰ ঠাইত এটো বহাই দিয়া 1/2 কালি তোমালোকৰ পি কিউ আৰ এছ ঠিক আছে প্লাস কালি তোমালোকে পাবা এ কিউ আৰ ইকুয়াল টু তোমালোকৰ সোঁফালে যেটো দিয়া আছিল হেটো বহাই দিয়া কালি দিয়া আছিল তোমালোকৰ পি কিউ আৰ এছ হ'ব এতিয়া এই আধাটো তোমালোকৰ প্লাসত দি আছে আমি সোঁফালে লৈ যাম কালি পি এ এছ প্লাস এটো হ'ব তোমালোকৰ কালি এ কিউ আৰ ইকুয়াল টু কালি পি কিউ আৰ এছ মাইনাস তোমালোকৰ কি হ'ব আধা কালি পি কিউ আৰ এছ ইয়াতে তোমালোকৰ প্লাসত দি আছিল এটো সাইডত যায় মাইনাস হৈছে এতিয়া চাবা কালি পি এ এছ প্লাস কালি এ কিউ আৰ ইকুয়াল টু সোয়া এটাৰ পৰা আধা বাদ দিলে 1/2 মানে কি আধা এটাৰ পৰা আধা বাদ দিলে তোমালোকৰ কি থাকিব আধাই থাকিব আধা কালি কি পাবা পি কিউ আৰ এছ হৈছে এতিয়া তোমালোকে বুজিব চেষ্টা কৰা এ পি কিউ সোয়া এ পি কিউ তো এই গোটেইখিনিৰ আধা হয় ঠিক আছে এ পি কিউ এইখিনি তোমালোকৰ গোটেইখিনিৰ আধা ঠিক আছে এতিয়া এই তলত আমি কি পালো এইটো আধা আৰু বাকি দুটা কি হ'ব আধা হৈছে তেনেহলে আমি ক'ব পাৰো যে আমাক কৈছে যে আধাখিনিত কি হিচিব তো সমান সমান অংশ গেহু আৰু মাহৰ গুটি তাৰ মানে হলে এনেকে লিখিবা যে এ পি কিউ অংশত তোমালোকৰ কি গুণ সাপোজ গেহু হিছিলে কি হ'ব এইখিনিত যদি গেহু হিছে এই দুটাত কি হিচিব তেনেহলে তোমালোকৰ কি লিখিছো পি এ এছ আৰু তোমালোকৰ লিখিছো এ কিউ আৰ অংশত কি হ'ব মাহৰ গুটি হিচিব ডাইৰেক্ট ঠিক আছে এতিয়া যদি এই দুটাত যদি তোমালোকৰ খেতিয়কজনে এই দুটা অংশত যদি মাহৰ গুটি এই দুটা অংশত যদি গেহু হিছে এটোত মাহ উল্টা লিখি দিবা এতিয়া আকৌ লিখি দিবা যে পি এ এছ আৰু এ কিউ আৰত যদি গেহু হিচিলে তোমালোকৰ কি হ'ব পি এ এছ এ পি কিউত কি হিচিব মাহ হিচিব ঠিক আছে এইখিনি লিখিলে হ'ব তোমালোকৰ এইটো পাৰ্ট পুৰণি সিলেবাস মতে কমপ্লিট হল তোমালোকৰ 9.3 নালাগে নেক্সট তোমালোকৰ এইটো পাৰ্টৰ মই এমসিকিউ ভিডিওটো দিম তোমালোকে যদি ভিডিওটো চাই ভাল পাইছা নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত নতুন আহিলে সাবস্ক্ৰাইব কৰি যাবা আৰু এইটো পাৰ্টৰ যদি মানে এইটো পাৰ্টৰ মানে কি এইটো এক্সাৰসাইজৰ যদি তোমালোকে 1 2 আৰু 3 হেতৰ ভিডিও চোৱা নাই তেনেহলে তোমালোকক ডেসক্ৰিপচনত মই লিংক দি দিম তাৰ পৰা চাই লবা